এইটো লুকৰ পৰানো মই এইটো লুক কেনেদৰে দিলোঁ তাকে বোলো আজি কওঁ আৰু দেখাওঁ। আচলতে আমাৰ মেকআপ আৰ্টিষ্টবিলাকৰ কি হয়, যোনবিলাক পপুলাৰ মেকআপ আৰ্টিষ্ট বা তেওঁলোকৰ ডাঙৰ ডাঙৰ মডেল বা এক্ট্ৰেছবিলাকক মাতি আনি যিবিলাকে ফটোশ্বুট কৰে, তেওঁলোকৰ অলপমান পপুলাৰিটি অলপ বেছি, আৰু আমিবিলাক হৈছোঁ শিকি পেলাই দুটা এটা ফটোশ্বুট কৰি আমি সামৰণি মাৰি থৈছোঁ। সেইকাৰণে আমি মানে পপুলাৰিটিটো পোৱা নাই। গতিকে মই ভাবিছোঁ এইবাৰ মই এইটো কামত ভালদৰে লাগি যাম। মই ভাবিছোঁ ডাঙৰ মডেল বা এক্ট্ৰেছবিলাক আনাতকৈ মই ওচৰৰ ভণ্টি দুজনীমান এনেদৰে আনিম বা খুৰী বৰমা এনেদৰে আনি মই মেকআপ কৰাম। মোৰ এক্সপিৰিয়েঞ্চো হৈ যাব। মানে ভাল এক্ট্ৰেছ এগৰাকী আনিলে বা মডেল এগৰাকী আনিলে তেওঁলোকৰ স্কিনবিলাক ধুনীয়া হৈ থাকে, গতিকে তেওঁলোকে মেকআপ কৰিয়ে থাকে আৰু তেওঁলোকক মেকআপত দেখিয়ে থাকে। গতিকে মই আন ছোৱালীবিলাকক আনি মই প্ৰেক্টিছো হ'ব আৰু তেওঁলোককো এটা মানে এক্সপিৰিয়েঞ্চ হ'ব। গতিকে মই সেইটো ভাবিয়ে এইবাৰ ওচৰৰ ভণ্টি এগৰাকীক মাতিলোঁ, আৰু দুগৰাকী আহিব বাৰু, তেওঁলোককো কৰিম। তেওঁলোকেও আহিম কৈ আছে, তেওঁলোককো মাতি পঠিয়াইছোঁ। কেতিয়ালৈ টাইম টেবুলবিলাক মিলে আপোনালোকক দেখাম, আৰু মোৰ লুকটো কেনেকুৱা হৈছে জনাব। আৰু আপোনালোকৰ যদি বিয়া বাৰু বা পাৰ্টি লুক এনেদৰে মেকআপ কৰিব লাগে, যিকোনো ধৰণৰ অনুষ্ঠান, এংগেজমেণ্ট, যিকোনো ধৰণৰ অনুষ্ঠানত মোক মাতিব পাৰে। মেকআপ কৰাৰ পাছত প্ৰায় একে থাকে, কিন্তু কিছুমান মানে লাইটিঙৰ কাৰণে ডাঙৰ ডাঙৰ মেকআপ আৰ্টিষ্টৰ মেকআপটো বেছি উজ্জ্বল হয়, আৰু লাইটিং নাইকিয়া হোৱাৰ পাছতে মেকআপটো নৰ্মেল হৈ যায়, যেনেকুৱা আমি কওঁ তেনেদৰে হৈ যায়। গতিকে আকৌ এবাৰ জনাব মই কৰা মেকআপটো কেনেকুৱা হৈছে। ইয়াৰ পাছৰ লুকটো কি দিওঁ আপোনালোকে পাৰিলে কমেণ্ট কৰিব, আৰু ৰৈ থাকিব চাবলৈ। আৰু মেকআপটো এইটো কেনেকুৱা হৈছে জনাব দেই। আজিলৈ মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই। শুই আছোঁ।